2024 পৰা সঁচাকৈ বিএড পাঠ্যক্ৰমটো এক বছৰীয়া হ'ব নেকি মানে এনেকুৱা ধৰণৰ বহুত প্ৰশ্ন মই কমেন্ট সেকশনত দেখা পাই আছো লগতে মোলৈ বহুতে হোৱাটছএপত মেছেজ কৰি আছে মই এই ভিডিওটো মই যেতিয়া আপলোড কৰিছিলো তাৰ পাছৰ পৰা কন্টিনিউয়াছলি মোলৈ হোৱাটছএপত মেছেজ আহি আছে যে সঁচাকৈ এক বছৰীয়া বিএড পাঠ্যক্ৰমটো হ'ব নে নহয় বহুতে আনকি মোক মানে এনেকৈ মেছেজ কৰিছে দেই মানে দাদা মোৰ এমএসসি বা এমএ কৰা মোৰ 2 বছৰ 3 বছৰ আনকি 4 বছৰ হৈ গৈছে এনেকেও মেছেজ আহিছে যে যদি এক বছৰীয়া বিএড হয় তেতিয়াহে মানে তেওঁলোকে যি বিএড কোৰ্সটো হেতু তেওঁলোকে কৰিব তেওঁলোকে কৈছে যে বয়স মোৰ বহুত হৈ গৈছে গতিকে মই আকৌ নতুনকৈ 2 বছৰ মই দিব বিচৰা নাই গতিকে এক বছৰীয়া বিএডটো একচুয়ালি হ'ব নে নহয় চাওক মানে 2026 ৰ পৰা একচুয়ালি বিএড পাঠ্যক্ৰমটো যিখিনি ষ্টুডেন্টে 4 বছৰীয়া গ্ৰেজুৱেচন কৰিছে আৰু নতুবা যিখিনিয়ে মাস্টাৰ ডিগ্ৰী কৰিছে তেওঁলোকৰ কাৰণে এক বছৰীয়া হ'ব হেতু নোটিস অলৰেডি ওলাই গ'ল কিন্তু কথাটো হৈছে কি আমাৰ যিখিনি ইনষ্টিটিউচনে বিএড পাঠ্যক্ৰমটো আগবঢ়াই আছে তেওঁলোকে কিন্তু কিছুমান ক্ৰাইটেৰিয়া ফুলফিল কৰিব লাগিব ঠিক আছে তেওঁলোকে প্ৰথমে নিজকে মানে কি কৰিব লাগিব মাল্টি ডিসিপ্লিনাৰী ইনষ্টিটিউচনলৈ পৰিৱৰ্তন কৰিব লাগিব তেতিয়াহে কিন্তু তাত মানে কি হ'ব এক বছৰীয়া বিএড পাঠ্যক্ৰমটো আহিব নহলে 2 বছৰীয়া বিএড পাঠ্যক্ৰমটো তাত মানে 2030 লৈকে চলিয়ে থাকিব কিন্তু আমাৰ বৰ্তমান যিখিনি ইনষ্টিটিউচনত আইটেপ কোৰ্সটো আছে যদি তেওঁলোকে যদি নিজে যদি এপ্লাই কৰে এক বছৰীয়া বিএড পাঠ্যক্ৰমটোৰ কাৰণে তেতিয়া অকল সেইখিনি ইনষ্টিটিউচনলৈহে কি হ'ব এই এবছৰীয়া বিএড পাঠ্যক্ৰমটো আহিব এটা যিখন লেটেষ্ট যিখন নটিফিকেশন সেই নটিফিকেশনখনৰ অনুসৰি মই আপোনালোকক কথাখিনি জনাইছো দেই হয়তো পিছলৈ আৰু কিবা নটিচ ওলাব পাৰে কথাখিনি হল তেনেকুৱা ধৰণৰ এতিয়া আকৌ কিছুমানে হুদি আছে যে হসাকৈ তাতে কিবা এক্সাম পাতিব নেকি yes এক্সাম পাতিব লাগিব নহলেনো কেনেকৈ লব এক্সাম পতাৰ চান্স বহুত বেছি আছে আপোনালোকৰ এক্সামে পাতিব গতিকে আপোনালোকে 2 বছৰীয়া হওক বা এবছৰীয়া হওক যিয়ে নহওক আপোনালোকে কিন্তু কি কৰিব লাগিব পঢ়ি থাকিব লাগিব দেই নহলে ঘপকে আপোনাৰ নটিফিকেশন এখন ওলাই যাব তাৰ এমাহ দুমাহৰ পিছত এক্সাম পাতি দিব তেতিয়া অকমান দিগদাৰ হ'ব গতিকে আপোনালোকে আৰু যি মেইন এটা কামটো হৈছে মেইন কামটো আপোনালোকে পঢ়ি থাকক যদি যাৰ একচুয়ালি হাতত সময় আছে তেওঁলোকে 2 বছৰীয়া কৰিব যাৰ তেতিয়া সময় নাই যদি এক বছৰীয়া একচুয়ালি যদি আমাৰ অসমত হয় তেতিয়া হলে তেওঁলোকে এক বছৰীয়া কৰিব গতিকে আপোনালোকে পঢ়া শুনাখিনি ভালকৈ কৰি থাকক বাকি আপোনালোকে যদি একচুয়ালি 2026 ত বিএডৰ এন্ট্ৰেন্স দিবলৈ গৈ আছে তেতিয়া হলে টিচিং এপ্টিটিউডৰ এই ই-বুকখন বাই কৰিব পাৰে এখন বাই কৰিবলৈ হলে এই ফোন নাম্বাৰটোত আপুনি 59 रुपीस জিপে কৰিব লাগিব জিপে কৰি একেটা নাম্বাৰতে আপুনি তাৰ যেটো স্ক্ৰিনশ্বট হেতু আপুনি ইয়াতে পঠাই দিব পঠাই দিয়া 24 ঘণ্টাৰ ভিতৰত আপুনি আপোনাৰ হোৱাটছএপত এই ই-বুকখন লাভ কৰিব ইয়াতে মানে কি কৰা হৈছে ইয়াতে আপোনাৰ লাষ্ট 6টা বছৰৰ প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন হ'ব ইয়াতে ইনক্লুড কৰা হৈ আছে ইয়াতে কিন্তু অকল ডিব্ৰুগড় ইউনিভাৰ্সিটিৰ প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চনখিনি ইনক্লুড কৰা হৈ আছে দেই প্লাস 300 সম্ভাৱ্যপূৰ্ণ আহিব পৰা মই এমসিকিউ এটা অন্তৰ্ভুক্ত কৰিছো কিন্তু এনেকুৱা নহয় যে এই যিখিনি মানে মই যেহেতু লাষ্ট 6টা বছৰ ডিব্ৰুগড় ইউনিভাৰ্সিটিৰ মই কোৱেশ্চনখিনি এটা অন্তৰ্ভুক্ত কৰিছো এনেকুৱা নহয় যে অকল সেই কোৱেশ্চনখিনি যে অকল ডিব্ৰুগড় ইউনিভাৰ্সিটিৰ কাৰণে ইম্পৰ্টেন্ট তেনেকুৱা নহয় কাৰণ টিচিং এপ্টিটিউড কিবা বহুত চেঞ্জ হৈ যোৱা বস্তু নহয় একেখিনি বস্তুকে সবতে আহি থাকে গতিকে আপোনাৰ যি টিচিং এপ্টিটিউডৰ ই-বুকখন পঢ়ি যিখিনি জ্ঞান হ'ব সেই জ্ঞানে আপুনি যিকোনো এখন ইউনিভাৰ্সিটি এন্ট্ৰেন্সৰ এক্সামত আপুনি ধুনীয়াকৈ টিচিং এপ্টিটিউডৰ কোৱেশ্চনসমূহ কৰিব পাৰিব গতিকে আপুনি এই ই-বুকখন বাই কৰি ল'ব পাৰে দেই বাকি আপোনালোকে চিন্তা কৰিব নালাগে এক বছৰীয়া হওক বা 2 বছৰীয়া হওক আপোনালোকে বৰ্তমান ভালকৈ পঢ়া শুনা কৰি থাকক আৰু যদি কিবা লেটেষ্ট নটিফিকেশন আহে মই হেখন আপোনালোকক অতি সোনকালে আপোনালোকক জনাই দিম গতিকে আপোনালোকে হেখিনি জানে মিছ নকৰে তাৰ কাৰণে এই চেনেলটি সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ